স্বাস্থ্যৰ ফালৰ পৰা আৰু ব্যস্ততাৰ ফালৰ পৰা আজিৰ এই অনুষ্ঠানটোত আহিব পৰা অৱস্থাত নাছিলো। বহুদিনৰ আগতে যোগাযোগ কৰিলে শিৱসাগৰৰে সুসন্তান সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াই ক'লে যে চাৰিগড় আমাৰ স্কুল এখনৰ মহাৰজত জয়ন্তী বৰ্ষ, তুমি যাব লাগিব। প্ৰাঞ্জল কাকতি ডাঙৰীয়াই ফোনত যোগাযোগ কৰিলে, তেখেতেও ক'লে যে আমাৰ স্কুলৰ মহাৰজত জয়ন্তী বৰ্ষ আছে, আহিব লাগিব। মই আহিম বুলি ভাবি থলো, কিন্তু শেহতীয়া ফালে কিছু ব্যস্ততা বাঢ়িলে, বেলেগ কিছু কাৰ্যসূচী আহি পৰিল। গতিকে আহিম নাহিম দুবুজাত আছিলো। পত্ৰ প্ৰেৰণ কৰিছিলে, কিন্তু পত্ৰ চোৱাই নাছিলো, আনুষ্ঠানিকতাৰ ইমান প্ৰয়োজন নাছিল, ফোনতে ক'লে। কিন্তু যেতিয়া পৰহি দিনাখন মই আহিম নাহিম আলোচনা কৰি থাকোঁতে চিঠিখন চকুত পৰিল যে বালিকা বিদ্যালয়। তাৰপিছত মই ভাবিলো যে যোৱাটো উচিত হ'ব। যোৱাটো এই কাৰণেই উচিত হ'ব, বালিকা বিদ্যালয় এখনৰ ৭৫টা বৰ্ষ গৰকা কথাটোৱে সেই বিদ্যালয়খনকে যে পাৰদৰ্শী, সেই বিদ্যালয়খনৰে যে এয়া ঐতিহ্য তাক নুবুজায়। ৭৫ বছৰ এখন বালিকা বিদ্যালয় গৰকা কথাটোৱে সেই অঞ্চলৰ ৰাইজৰ মনৰ বহলতা, সেই অঞ্চলৰ ৰাইজৰ দূৰদৰ্শী চিন্তা আৰু সেই অঞ্চলৰ ৰাইজৰ নাৰীৰ প্ৰতি থকা সন্মানক সূচায়। সেইকাৰণে আজি এই চাৰি অঞ্চলত উপস্থিত হ'বলৈ পাই আনন্দিত হৈছো। কাৰণ মহিলাৰ শিক্ষা বা স্ত্ৰীৰ শিক্ষাৰ কথা যেতিয়া পতা হয়, আমি সাধাৰণতে স্কুলৰ সমস্যাৰ কথা পাতো, শিক্ষা ব্যৱস্থাৰ কি ধৰণেৰে উত্তৰণ ঘটাব লাগে এইবোৰ কথা পাতো। স্ত্ৰী শিক্ষাৰ কথা সুকীয়াকৈ পতাৰ বৰ বিশেষ পৰিৱেশ পোৱা নাযায়। আজিৰ তাৰিখত ১বিংশ শতিকাৰ ২টা দশক পাৰ হৈ যোৱাৰ পিছত কথাবোৰ বৰ প্ৰাসংগিক যেন নালাগিব পাৰে, কিনো ডাঙৰ কথা হৈছে যেন বহু নতুন প্ৰজন্মৰ মানুহে ভাবিব পাৰে। কিন্তু স্বাধীনতাৰ প্ৰাকখনতে ১৯৪৬ চনতে বাগ্মীবৰ নীলমণি ফুকনৰ সবল নেতৃত্বত এই অঞ্চলৰ ৰাইজে স্ত্ৰী শিক্ষাৰ কাৰণে সুকীয়া এখন অনুষ্ঠান পতাৰ কথা যে ভাবিব পাৰিছিলে, সেই কথাটো উপলব্ধি কৰিলে এতিয়াও শিহৰিত হওঁ। সহজ কথা নাছিলে। কাৰণ ভাৰতবৰ্ষৰ ইতিহাসত আৰু অসমৰ ইতিহাসতো স্ত্ৰী শিক্ষাৰ প্ৰচাৰ প্ৰসাৰ সদায় একোটা আন্দোলনৰ ফল, একোটা সংগ্ৰামৰ ফল। মৰমতে একো পোৱা নাই, সংগ্ৰাম কৰিব লগা হৈছে। আৰু মধ্যযুগীয় পুৰুষতান্ত্ৰিক চিন্তা চেতনা অৱদমনৰ বিৰুদ্ধে যেতিয়াই প্ৰগতিশীল সমাজ এখনে বলিষ্ঠভাৱে আৱাজ উঠাইছে, তেতিয়াই একোখন স্ত্ৰী শিক্ষাৰ অনুষ্ঠান সৃষ্টি হৈছে। আমাৰ অসমত তাৰ ঐতিহ্য সাংঘাতিকভাৱে শিপাই আছে, যিবোৰ কথা আমি নাপাতো। আজি ভাৰতবৰ্ষত প্ৰথম মহিলা শিক্ষয়িত্ৰী বা ছাত্ৰীৰ প্ৰথম শিক্ষানুষ্ঠান বুলি যদি কোৱা হয়, তেতিয়াহ'লে সকলোৱে কৃতিত্ব দিয়ে পুনেৰ সাবিত্ৰীবাই ফুলে ডাঙৰীয়ানী। ১৮৪৮ চনতে তেখেতে স্ত্ৰী শিক্ষাৰ প্ৰচাৰ প্ৰসাৰ আৰম্ভ কৰিছিলে। তেখেতৰ যি অৱদান, নাৰীবাদী আন্দোলনটোতেই তেখেতৰ অৱদান খুব বেছি গোটেই ভাৰতবৰ্ষৰ ইতিহাসত। স্ত্ৰী শিক্ষাৰ ক্ষেত্ৰততো ক'বই নালাগে। গতিকে সেই সন্মানক, সেই তেখেতৰ স্বীকৃতিক বাহাল ৰাখিও, তেখেতৰ সেই অৱদানক নতশিৰে শ্ৰদ্ধা জনায়ো আমি আমাৰ অসমৰ ইতিহাসটোৰ কথাও পাতিব লাগিব। যিখিনি সময়ত এতিয়া গুগলত চাৰ্চ কৰি দিয়কচোন, প্ৰথম স্ত্ৰী শিক্ষাৰ অনুষ্ঠান, সেই ১৮৪৮ চনৰ কথাই ক'ব। কিন্তু অসমৰ প্ৰেক্ষাপট যদি খুচৰি চাওঁ, তাৰো ১০ বছৰৰ আগতে ১৮৩৮ চনতে শদিয়াত নাথান ব্ৰাউনৰ পত্নীয়ে মিছেছ ব্ৰাউন, তেখেতে ১০গৰাকী ছাত্ৰীক গোটাই শিক্ষাদান কৰিবলৈ আৰম্ভ কৰিছিলে। তাৰ এবছৰৰ পিছত শদিয়াতে পুনৰ ১৮৩৯ চনত আকৌ ছাত্ৰী শিক্ষাৰ প্ৰচাৰৰ কাৰণে বেলেগ এগৰাকী বাপ্তিষ্ট মিছনেৰীয়ে ব্যৱস্থা হাতত লৈছিলে, আমেৰিকান মিছনেৰী। আৰু আনকি আপোনালোকৰ শিৱসাগৰ জিলাখনতে যদি ভালকে দকৈ গমি চোৱা যায়, ১৮৪১ চনতে মিছেছ ৱেকাৰ তেখেতে স্ত্ৰী শিক্ষাৰ প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দিছিলে। সেই সময়তে অসমৰ মানুহে নিজৰ জীয়ৰীক পঢ়িবৰ কাৰণে আগবঢ়াই দিছিলে। গতিকে কথাবোৰ আমি দকৈ উপলব্ধি কৰি চোৱাৰ প্ৰয়োজন আছে। আমাৰ ইতিহাসটো আমি খুচৰি নাচাওঁ। এই লক্ষ্মীনাথ বেজবৰুৱাই যে কৈছিল, সকলো আছিল সকলো আছে, নুবুলো নলওঁ গম, সেই কথাটোৱে আচলতে। আমি আমাৰ ইতিহাস খুচৰিলে তেনেকুৱা বহু তথ্য পাওঁ। আৰু ছাত্ৰীসকলক পঢ়িবলৈ দিছে, ইয়াত নিশ্চয় অভিভাৱক অভিভাৱিকাও উপস্থিত থকা দেখিছো।
আমাৰ সকলো অভিভাৱক সকলো অভিভাৱিকাৰ মনত এটাই চিন্তা আৰু ছাত্ৰ ছাত্ৰীৰ মনতো সেই একেটাই চিন্তা সেই এটা চিন্তাৰ কেন্দ্ৰ কৰিয়ে অসমৰ সমগ্ৰ শিক্ষা ব্যৱস্থাৰ বৃত্তটো ঘূৰি আছে সেই চিন্তাটো কি ভাল শিক্ষা ভাল শিক্ষানুষ্ঠান উপযুক্ত সংস্থাপন আমি সকলোৱে যে পঢ়া শুনা কৰো মা দেউতাই যে আমাক খুব আন্তৰিকতাৰে সৈতে পঢ়া শুনা কৰিবলৈ পঠায় এটা চিন্তাই উপযুক্ত সংস্থাপন আমাৰ ল'ৰাটো আমাৰ ছোৱালীজনী ভালকে সংস্থাপিত হওক সেই চিন্তাৰে সকলোৱে কাম কৰি আছে এতিয়া উচ্চ মাধ্যমিক বিদ্যালয় নৱম দশম শ্ৰেণীৰ ছাত্ৰীসকল ইয়াত আছে নৱম দশম শ্ৰেণীত এনেকুৱা এটা পৰ্যায় আহে মনস্তাত্ত্বিকভাৱে মানে নিজৰ মাকতকৈ নিজৰ দেউতাকতকৈ যেন ডাঙৰ শত্ৰু কোনোৱেই নাই নেকি তেনেকে ভাবিবলৈ আৰম্ভ কৰে মাজে মাজে সকলোৰে সেইটো অৱস্থা হয় লগৰ ল'ৰাৰ লগত লগৰ ছোৱালীৰ লগত ওলাই যাবলৈ বাধা দিয়ে ৰাতি খানা খাওঁ বুলি ক'লে দিনতে খা বুলি কয় ৰাতি কিহৰ খানা খাবলৈ ওলাই যাওঁ এটা ভাৱ হয়তো আমিতো ডাঙৰ হৈছো এতিয়া পৃথিৱীখন সলাই দিব পৰা শক্তি আমাৰ আছে নৱম দশম শ্ৰেণীত আকৌ মা দেউতাই বাধা দিয়ে কথাটো ভাল নালাগে কিন্তু যেতিয়া তাতকৈ অলপ ডাঙৰ হোৱা হয় যেতিয়া কৈশোৰ কালটো পাৰ হৈ যৌৱনৰো এটা অংশ পাৰ কৰি যায় তেতিয়া উপলব্ধি হয় যে নিজৰ মা দেউতাতকৈ ডাঙৰ বন্ধু নিজৰ মাতকৈ ডাঙৰ বান্ধৱী দেউতাতকৈ ডাঙৰ বন্ধু পৃথিৱীত কোনো নাই আমাৰ মা দেউতাহঁতে আমাক পঢ়া শুনা কৰাবলৈ যথেষ্ট কষ্ট কৰে কাৰণ অসমৰ বেছিভাগ মানুহেই মধ্যবিত্ত নিম্ন মধ্যবিত্ত শ্ৰেণীৰ মানুহ যিখন ৰাজ্যত চৰকাৰে এতিয়াও ৩৭ লাখ মহিলাক মাহে ১২৫০ টকাকে দিছো বুলি কৈ ঢাক ঢোল বজাব পাৰে যিখন ৰাজ্যৰ লাখ লাখ পৰিয়াল মাহে ১২৫০ টকা পাবলৈ চৰকাৰৰ মুখলৈ চাই থাকিব লগা হয় বা যিখন দেশত ৮০ কোটি দৰিদ্ৰক চাউল দি আছো কথাটো বিৰাট ডাঙৰ এটা গৌৰৱৰ কথা হয় মানে ৮০ কোটি দৰিদ্ৰই চাউল চৰকাৰৰ পৰা ল'ব লগা এটা পৰিৱেশৰ সৃষ্টি হৈ আছে তাত ল'ৰা ছোৱালীক শিক্ষা দিবলৈ মাক দেউতাকৰ কিছু কষ্ট হয় এই দশম শ্ৰেণী পোৱাৰ লগে লগে যেতিয়া মেট্ৰিক পৰীক্ষাৰ সময় আহে মা দেউতাহঁতে নিজৰ ল'ৰা ছোৱালীয়ে যেনেকৈ আমি এখন পঢ়া শুনাৰ ৰুটিন বনাওঁ ৰাতিপুৱাৰ পৰা কি ধৰণে পঢ়া শুনা কৰিব লাগিব মা দেউতাহঁতেও এখন সাপ্তাহিক ৰুটিন বনাবলৈ আৰম্ভ কৰে আগতে যদি মাহটোত 4 সাঁজ মাংস খাইছিলো এতিয়া 2 সাঁজ খাব পাৰি নেকি আগতে যদি 5 সাঁজ মাছ খাইছিলো এতিয়া 3 সাঁজ খাব পাৰি নেকি আৰু সেই তাৰ পৰা ৰাহি হোৱা পইচা কেইটাৰে নিজৰ ছোৱালীজনীক নিজৰ ল'ৰাটোক এটা ভাল মাষ্টৰৰ ওচৰত ব্যক্তিগত টিউচন এটা দিয়াব পাৰি নেকি যাতে ফলাফল ভাল হওক সেই নীৰৱে কৰা ত্যাগখিনি কিন্তু সেই নৱম দশম শ্ৰেণীত আমি উপলব্ধি কৰিব নোৱাৰো যেতিয়া জ্যেষ্ঠ হওঁ যেতিয়া অলপ ডাঙৰ হওঁ বয়স হয় তেতিয়াহে উপলব্ধি কৰিব পাৰো মা দেউতাৰ সেই ত্যাগৰ কথাটোৰ মই প্ৰসংগক্ৰমেহে উল্লেখ কৰিছো আৰু নাৰী শিক্ষাৰ লগত কথাটোৰ বিশেষ ভূমিকা আছে অসমত নাৰী শিক্ষাৰ যেতিয়া কোনো শিক্ষানুষ্ঠান নাছিলে আমাৰ এগৰাকী মহিয়সী নাৰী মই মহিয়সী মাতৃ বুলি ক'ব লাগিব আচলতে সেইখিনি সময়ত তেওঁ যিটো এটা ব্যৱস্থা হাতত লৈছিলে দেৱীপ্ৰভা দত্ত তেখেতৰ নামটো স্ত্ৰী শিক্ষাৰ লগত জড়িত সকলোৱে মনত ৰখা উচিত কলিকতাত তেতিয়া বেথুন বিদ্যালয় হৈছে নাৰী শিক্ষাৰ কাৰণে তাত সুকীয়াকৈ অনুষ্ঠান আৰম্ভ হৈছে সেই দেৱীপ্ৰভা দত্তই নিজৰ দুগৰাকী জীয়ৰী দুৰ্গাপ্ৰভা দত্ত আৰু হেমপ্ৰভা দত্ত তেওঁলোকক অসমৰ পৰা লৈ গৈ কলিকতাত সেই যুগতে স্বাধীনতাৰ বহু বছৰ আগত বহু দশক আগত কলিকতাত ভাড়াঘৰ কৰি আছিলগৈ অসমীয়া মহিলা কিমান দূৰদৰ্শী ভাবক ভাড়াঘৰ কৰি থাকি নিজৰ জীয়ৰীক তাত পঢ়াইছে আপোনালোকে ভাবকচোন এতিয়াও য'ত অসমৰ মহিলাই নিজৰ ঘৰৰ কাম বন কেইটা বাদ দি অলপ বাহিৰলৈ সভা এখন কৰিবলৈ গ'লে আত্মসহায়ক গোটৰ মিটিং এখন কৰিবলৈ গ'লেও চিন্তা কৰি থাকে যে পৰিয়ালটো কি হ'ব শহুৰ শাহুৱে কি ভাবিব শাহুৱাই দৰৱ দিবৰ সময় হৈছে মানুহজন ঘূৰি আহি পোৱাৰ আগতে আহাৰ গোটাব লাগিব সেই যুগত ভাবক তেতিয়াতো আৰু পিছপৰা আছিলে চিন্তা চেতনাবোৰ তেতিয়াই কিন্তু তেখেতে একদম সাহসত নিজৰ দুজনী ছোৱালীক শিক্ষিত কৰিম বুলি কলিকতালৈ লৈ গৈ ভাড়াঘৰ কৰি আছিলেগৈ আৰু সেই দুৰ্গাপ্ৰভা দত্ত তেখেতৰ জীয়ৰী অসমৰ পৰা মেট্ৰিক পাছ কৰা প্ৰথমগৰাকী মহিলা তেখেতৰ দ্বিতীয়গৰাকী জীয়ৰী হেমপ্ৰভা দত্ত অসমৰ পৰা FA পাছ কৰা প্ৰথমগৰাকী মহিলা তেতিয়া FA পৰীক্ষা এটা হৈছিলে আৰ্টছত পঢ়াৰ আগত যিটো বৰ্তমান হায়াৰ ছেকেণ্ডেৰী পৰ্যায়ৰ পৰীক্ষা গতিকে নাৰীসকলৰ অৱদান আছে আৰু নাৰীক মৰমতে কোনেও দিয়া নাই কিন্তু নাৰীয়ে সংগ্ৰাম কৰি আজৰি ল'ব লগা হৈছে আমি চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা সকলোৱে জানো আমাৰ ইয়াত থকা ছাত্ৰীসকলে জনা ভাল তেখেতসকলক নিজৰ আদৰ্শ হিচাপে ল'ব লাগে জন্মসূত্ৰে উপাধি মজুমদাৰ
কোনো শইকীয়াৰ লগত বিয়া হোৱাৰ কাৰণে শইকীয়ানী নহয়, নিজৰ কাৰণে নিজে বাছি লোৱা এটা উপাধি শইকীয়ানী। তেখেতৰ ভগ্নীয়েও সেই উপাধিটোকে পিছত ভগাই লৈছিলে, আৰু ভগ্নী প্ৰথমগৰাকী মহিলা চিকিৎসক হলগৈ। গতিকে চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু তেখেতৰ ভগ্নী যেতিয়া স্কুললৈ গৈছিলে, তেতিয়া মহিলাৰ কাৰণে স্ত্ৰী শিক্ষাৰ কাৰণে সুকীয়া স্কুল নাছিল, ল'ৰাৰ লগত পঢ়িবলৈ গৈছিলে। সেই কথাটোক লৈতো তুচ্ছত আছিলেই। শুনা যায় যে এককাল বোকা খচি তেওঁলোক পাৰ হ'ব লাগিছিলে, আৰু তাৰ কাৰণে সেইখিনি সময়ত তাৰ যিজন স্কুলৰ চাব ইন্সপেক্টৰ আছিলে তেওঁৰ কথাটো দেখি বেয়া লাগিলে যে ইমান পঢ়িবলৈ মন আছে ছোৱালীজনীৰ, গতিকে অলপ আৰু যাতে পঢ়া শুনাত আগবাঢ়িব পাৰে জলপানী দিয়াৰ ব্যৱস্থা কৰিলে, নগাঁও মিছন স্কুললৈ পঠাই দিলে। এতিয়াতো হোষ্টেলত চিট নিদিয়ে, ছোৱালী ক'ত হোষ্টেলত থাকিব পাৰিব। আকৌ চন্দ্ৰপ্ৰভা শইকীয়ানী তাত সংগ্ৰাম কৰিব লগা হৈছে, আন্দোলন কৰিব লগা হৈছে, প্ৰতিবাদ কৰিব লগা হৈছে। আজিৰ তাৰিখত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়ত ছোৱালীৰ হোষ্টেলৰ চিট বিচাৰি হাবাথুৰি খাব লগা হয়, চিট নাপায়। কিন্তু সেইখিনি সময়ত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে বাট মুকলি যেতিয়া কৰিছিলে, তেওঁ প্ৰতিবাদ কৰি স্কুলৰ হোষ্টেলত এটা চিটৰ যোগাৰ কৰিব লগা হৈছিলে। গতিকে সেই তেতিয়াৰে পৰা গোটেই দিনবোৰ আছে, গোটেই ইতিহাসবোৰ আছে, আমি মাত্ৰ গমি পিটি চাব লাগে। আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, তেখেতসকলৰ নীলমণি ফুকন স্ত্ৰী শিক্ষাৰ প্ৰচাৰত যথেষ্ট ভূমিকা আছে। তেতিয়াতো পঢ়িবলৈ কলিকতালৈ গৈছিলে, কলিকতাত গৈ দেখিছে বেথুন স্কুল স্থাপন হৈছে। তাৰপিছত গুণাভিৰাম বৰুৱা, আনন্দৰাম ঢেকিয়াল ফুকন, সেইখিনি সময়ৰ যিসকল ব্যক্তি আছিলে, তেতিয়া ল'ৰা ছোৱালী পঢ়া শুনা কৰিবলৈ কলিকতালৈ যাব লাগে, কাশীলৈ যাব লাগে পঢ়া শুনা কৰিবলৈ, আৰু গৈছিলো। ৰাজাবালা দাস, পুষ্পলতা দাস, তেখেতসকলে পঢ়া শুনা কৰিবৰ কাৰণে বাহিৰলৈ যাব লগা হৈছিলে। ঘূৰি আহি ইয়াত স্ত্ৰী শিক্ষাৰ প্ৰচাৰ প্ৰসাৰত গুৰুত্ব দিলে, আৰু সেই সূত্ৰে সন্দিকৈ মহাবিদ্যালয়ৰ জন্মত সেইগৰাকী নাৰীৰে বিশিষ্ট ভূমিকা আছে। আৰু তেতিয়া যিসকলে আনন্দৰাম ঢেকিয়াল ফুকন, গুণাভিৰাম বৰুৱা, তেওঁলোকে যেতিয়া বাহিৰত পঢ়ি আহিলে, তাত দেখিছে বাহিৰৰ পৃথিৱীখন তেওঁলোকে দেখিছে, দেখাৰ লগে লগে তাত স্ত্ৰী শিক্ষাৰ কি ধৰণে প্ৰচাৰ প্ৰসাৰ হৈছে তেওঁলোকে উপলব্ধি কৰিছে। অসমত ঘূৰি আহি মানুহক বুজোৱাত কিন্তু তেওঁলোকৰ ভূমিকা আছিলে। ইয়াত বাধাটো কি থাকে, নাৰীয়ে পঢ়িব যাব, বেভিচাৰ হ'ব নেকি, এইবোৰ চিন্তা আছিলে সেইখিনি সময়ত। তেওঁলোকে আহি বুজালে যে ভাৰতৰ বৈদিক শাস্ত্ৰত কোনো নাৰীৰ অধ্যয়নত বাধা নাই, বৰঞ্চ বৈদিক যুগৰ যদি ইতিহাস পঢ়া যায়, তাত আধ্যাত্মিক বিদ্যায়তনিক চৰ্চাত নাৰীয়ে বিশেষ ভূমিকা লোৱাৰহে উল্লেখ পোৱা যায়। আগতে সৰু থাকোতে ভাবিছিলো গাৰ্গী, মৈত্ৰী, লোপামুদ্ৰা আমাৰ লগৰ ছোৱালীৰ নাম, পিছত গম পালো যে তেওঁলোক একোগৰাকী বিদুষী, তেওঁলোকৰ নামবোৰ তাৰ পৰা আহিছে। ব্ৰহ্মবাদিনী আখ্যা দিছিলে তেওঁলোকক বৈদিক যুগত, মাজতে নোহোৱা হৈ গ'ল তাৰপিছত। কিন্তু ব্ৰিটিছ অহাৰ সময়ত মিছনেৰীৰো ভূমিকা আছে। তেওঁলোকৰ যদিও চিন্তনটো আছিলে যে ধৰ্ম প্ৰচাৰ কৰিব লাগে, গতিকে শিক্ষা দীক্ষা কৰি ল'ব লাগিব যাতে আমি আৰু ধৰ্মীয় পুথিবোৰ পঢ়িব পাৰে, কিন্তু একাংশ অসমীয়া মানুহেও উদাৰ মনেৰে সৈতে স্ত্ৰী শিক্ষাত অৰিহণা যোগাইছিলে। আৰু সেইকাৰণেই আজি চাৰিঙৰ দৰে এটা অঞ্চলত যি ৭৫টা বছৰৰ আগত খোজকাঢ়ি জাজিলৈ যাব লগা হৈছিল পঢ়া শুনা কৰিবৰ কাৰণে, ছোৱালী যোৱাটো ভাবিবই নোৱাৰিছিলে, ল'ৰা গৈছিল জাজিলৈ খোজকাঢ়ি পঢ়া শুনা কৰিবৰ কাৰণে, যাতায়াত নাছিলে। সেইখিনি সময়ত যদি এই অঞ্চলৰ মানুহে ৰাজহুৱা সভাৰ আহ্বান জনাই স্ত্ৰী শিক্ষাৰ সুকীয়া অনুষ্ঠান হ'ব পাৰে বুলি চিন্তা কৰিব পাৰিছিলে, আজি ৭৫টা বছৰৰ পিছত যদি এই শিক্ষানুষ্ঠানখনত পাছ কৰি যোৱা ছাত্ৰীয়ে আহি নিজকে অসামৰিক সেৱাৰ বিষয়া বুলি চিনাকি দিব পাৰিছে, বিশ্ববিদ্যালয়ৰ অধ্যাপিকা হিচাপে চিনাকি দিব পাৰিছে, মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে চিনাকি দিব পাৰিছে, সন্মানত মৰ্যাদা আৰু সন্মান সহকাৰে জীৱন নিৰ্বাহ কৰি থকা একোগৰাকী স্বাধীন চিতীয়া নাৰী হিচাপে প্ৰতিষ্ঠা হ'বলৈ পাৰিছে, নিজকে চিনাকি দিবলৈ পাৰিছে, তেতিয়াহ'লে তেনেকুৱা এটা অনুষ্ঠানৰ মহাৰজত জয়ন্তী বৰ্ষৰ এই সভাখন উদ্বোধন কৰিবলৈ পোৱাটো আমাৰ বাবে আশীৰ্বাদতকৈ কম নহয়। আৰু সেইকাৰণে মই আজিৰ এই দিনটোত শিক্ষা ব্যৱস্থাৰ কেৰুণ, চৰকাৰৰ কৰণীয়, সমাজৰ কৰণীয়, এইবোৰ বিষয়ত বক্তব্য দিয়াৰ পৰিৱৰ্তে আপোনালোক আটাইলৈকে কৃতজ্ঞতা জ্ঞাপন কৰিছো, কাৰণ মহাৰজত জয়ন্তী হওক, সোণালী জয়ন্তী হওক, ৰূপালী জয়ন্তী হওক, এই অনুষ্ঠানবোৰ হৈছে পৰিয়ালৰ অনুষ্ঠান। প্ৰাক্তনসকল গোট খায়, অনুষ্ঠানটোৰ স্থানীয় লোকসকল গোট খায়, শিক্ষয়িত্ৰীসকল থাকে, ছাত্ৰ ছাত্ৰী থাকে, এটা পৰিয়াল কেন্দ্ৰিক এটা পৰিৱেশ বাতাবৰণত এই অনুষ্ঠান হয়। গতিকে তেনে এটি অনুষ্ঠানত আমাক অংশ ল'বলৈ মাতা মানে পৰিয়ালৰ এজন হিচাপে আদৰি লোৱা যেন আমাৰ অনুভৱ হৈছে, তাৰ কাৰণে কৃতজ্ঞতা জ্ঞাপন কৰিছো। আৰু এই ৭৫টা বছৰৰ ইতিহাসে
নিশ্চয় আপোনালোকক বহুত শিকাইছে ৭৫টা বছৰৰ প্ৰত্যাহ্বান আচলতে ৭৫ৰ বেছি ৪৬ চনৰ পৰাই আৰম্ভ মহাৰাজা জয়ন্তী বৰ্ষহে এইবাৰ উদযাপন কৰা হৈছে গতিকে স্বাধীনতাৰ আগৰ পৰা এতিয়ালৈকে সময়খিনিৰ ফলাবমা ইতিহাসে এই সময়খিনিৰ প্ৰত্যাহ্বানে এইখিনি সময়ৰ তিতা কেহা মিঠা অভিজ্ঞতাই নিশ্চিতভাৱে আপোনালোকক অভিজ্ঞ কৰিছে আৰু এই অভিজ্ঞতাকে সাৰথি কৰি লৈ আৰু ২৫ বছৰৰ পিছত যেতিয়া আপোনালোকে শতবৰ্ষ উদযাপন কৰিব সেইখিনি সময়ত এই বিদ্যালয়খনক লৈ আপোনালোকৰ সপোন কি তাৰ পৰিকল্পনা আপোনালোকে যুগুত কৰক বিজ্ঞানসন্মতভাৱে সেই পৰিকল্পনা যুগুত কৰক আৰু সেই পৰিকল্পনা সাকাৰ কৰাত যদি সদৌ অসম ছাত্ৰ সন্থাৰ কিবা ভূমিকা বা কৰণীয় আছে বুলি আপোনালোকে ভাবে তেতিয়াহ'লে আপোনালোকৰে সন্তান ভাই ভতিজা বুলি ভাবি আমাক সেই অভিভাৱকত্ব প্ৰদান কৰক তাকেই আপোনালোক আটাইৰে ওচৰত কৰজোৰে কামনা কৰি পুনৰবাৰ আমাক ইয়াত আহি উপস্থিত হ'ব দিয়াৰ কাৰণে দুআষাৰ মনৰ কথা ভগাই ল'বলৈ সুযোগ দিয়াৰ কাৰণে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মই মোৰ ক'বলগীয়াখিনি সামৰিছো আৰু এই মুকলি সভাখন আনুষ্ঠানিকভাৱে উদ্বোধন হোৱা বুলি ঘোষণা কৰিছো আমি একেলগে আছিলো একেলগে আছো একেলগে থাকিম হাতে হাত ধৰি আগবাঢ়িম সফলতাৰ আকাশ চুমিম ধন্যবাদ জয় অসম